ACS বিষয়া আকৌ গ্ৰেপ্তাৰ গুৱাহাটীৰ ভূমি পঞ্জীয়ন জালিয়াতিৰ তদন্ত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ACS বিষয়া কোন এই দুজন বিষয়া নগাঁৱৰ এডিসি লক্ষ্যজ্যোতি দাস আৰু গ্ৰেপ্তাৰ হৈছে লক্ষ্যজিত দুৱৰীয়া বৰ্তমান শিক্ষা আৰু স্বাস্থ্য বিভাগৰ উপসচিব দুৱৰীয়া দীঘলীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিলে দুজন বিষয়া লক্ষ্যজ্যোতি দাসক দিছপুৰ থানাত গোচৰ গ্ৰেপ্তাৰ বিপৰীতে ক্ৰাইম ব্ৰাঞ্চৰ গোচৰত গ্ৰেপ্তাৰ লক্ষ্যজিত দুৱৰীয়া পূৰ্বে দিছপুৰৰ SDC আছিল লক্ষ্যজিত কামত লক্ষ্য নাছিল লক্ষ্য আছিল টকা ঘটাত আনহাতে লক্ষ্যজিত দুৱৰীয়া আছিল দিছপুৰ ৰাজচক্ৰৰ বিষয়া প্ৰকৃত ভূমিৰ গৰাকীক প্ৰতাৰণাৰ অভিযোগ আছে দুইগৰাকী লক্ষ্যৰ বিৰুদ্ধে নাম একে কামো একে গ্ৰেপ্তাৰ হোৱা লক্ষ্যজিতক ক্ৰাইম ব্ৰাঞ্চত মাৰাথন জেৰা নগাঁৱৰ এডিসি লক্ষ্যজ্যোতি দাসক বশিষ্ঠ থানাত জেৰা জেৰাত লক্ষ্যজ্যোতি দাসৰ অগাধ সম্পত্তিৰ তথ্য লাভ সম্পত্তিৰ পৰ্বত কেৱল পৰ্বতেই নহয় সম্পত্তিৰ কাঞ্চনজংঘা 10 বছৰীয়া কাৰ্যকালত কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈছিল দাস জেৰাত দুই বিষয়াৰ মুখত হাই প্ৰফাইল ব্যক্তিৰ নাম হাই প্ৰফাইল ব্যক্তিক আৰক্ষীয়ে তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনা আছে গতিকে এই এগৰাকীয়ে কৰোনা নোহোৱাকেও মাস্ক ব্যৱহাৰ কৰিছে আৰু এগৰাকীয়ে উডলেণ্ডৰ টি-শাৰ্ট পিন্ধিছে এওঁলোকৰ বিৰুদ্ধে যি অভিযোগ সেয়া অতি ভয়ংকৰ অভিযোগ কামত লক্ষ্য নহয় লক্ষ্য দুৰ্নীতিৰ অৱশ্যে সমগ্ৰ ঘটনা প্ৰবাহ আৰক্ষীয়ে কিদৰে তদন্ত কৰি নিয়ে তদন্তত কি পায় ৰৌবৰালি জালত পৰে নে নপৰে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব আমি